অসম গৌৰৱ বঁটা ইয়াতে প্ৰথমগৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ শ্ৰীমতী ফুলেশ্বৰী দত্ত। তেখেত লখিমপুৰত শগুনৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে। ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস, ভাৰতৰ বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে, এটা ডাঙৰ মেছেজ দিছে। মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ IPLৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ, তেওঁ ফৰৱাৰ্ডত খেলে, ষ্ট্ৰাইকাৰ হয়, তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। IPL না ISL। আমাৰ ধুবুৰীৰ যিটো টেৰাকটা শিল্প, সেই টেৰাকটা শিল্পত এগৰাকী প্ৰসিদ্ধ শিল্পী হ'ল শ্ৰী ধীৰেন্দ্ৰ নাথ পাল। শ্ৰী ধীৰেন্দ্ৰ নাথ পাললৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। সৰ্থেবাৰীৰ যিটো আমাৰ বেল এল মেটেল ইণ্ডাষ্ট্ৰী আছে বা আমাৰ থলুৱা কাঁহ পিতলৰ উদ্যোগ আছে, সেই উদ্যোগৰ এগৰাকী বিশিষ্ট শিল্পী বা আমি যাক শিল্পকাৰ বুলি ক'ম, হৰিদাস দাস। হৰিদাস দাস সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। হৰিদাস দাসলৈকো এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। শ্ৰী বিনং তেৰণ, এগৰাকী শিক্ষিত যুৱক, কাৰ্বি আংলঙৰ মাঞ্জাত তেখেতে ল'ৰা ছোৱালীয়ে যাতে বিভিন্ন IAS, IPS, APS পাব পাৰে, খুব নীৰৱে এটা বিনামূলীয়া কোচিং চেণ্টাৰ চলায়। গতিকে শ্ৰী বিনং তেৰঙকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। শ্ৰীভূমি জিলাৰ নজৰুল হক, তেওঁ একুৱা কালচাৰত খুব ডাঙৰ কাম কৰি আছে। বহুত যুৱক যুৱতীক তেখেতে কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে আৰু তেখেত আমাৰ অসম চৰকাৰে এপাৰ্টৰ উদ্যোগত আমি তেখেতক প্ৰথম প্ৰমোট কৰিছিলোঁ। আজি তেখেত সফল ব্যৱসায়ীলৈ ৰূপান্তৰ হৈছে। শ্ৰী নজৰুল হক শ্ৰীভূমি জিলাৰ, তেখেতকো আমি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। বিশ্বজিৎ বৰা, যোৰহাটৰ যুৱক, তেখেতে কৃষিত ইণ্টিগ্ৰেটেড যিটো এগ্ৰিকালচাৰেল ফাৰ্মিং বুলি কয়, তাত তেখেত যথেষ্ট সফল হৈছে। আমি শ্ৰী বিশ্বজিৎ বৰালৈ এইবাৰ অসম গৌৰৱ, তেখেত যোৰহাটৰ, তেখেতলৈ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। অসমত আজি যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে, সেই দুগ্ধ বিপ্লৱ আমি সকলোৱে জানো বজালিৰ পৰা আৰম্ভ হৈছিলে আৰু এই বজালি দুগ্ধ বিপ্লৱত শ্ৰী ভাৰত কলিতাৰ এক অনবদ্য বৰঙণি আছে। বজালিত তেওঁক মানুহে অসমৰ কোৰিয়ান বুলিয়েই এক প্ৰকাৰে সম্বোধন কৰে। আমি শ্ৰী ভাৰত কলিতাক এইবাৰ আমি এই বঁটা অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ।